নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, টাটা ছেমি কণ্ডাক্টৰত চাকৰি ওলাইছে। যিসকলে টাটাত এপ্লাই কৰিম বুলি ভাবিছিল ছেমি কণ্ডাক্টৰত, সেইসকলৰ বাবে ভাল খবৰ। তেনেহ'লে কি পদৰ বাবে চাকৰি ওলাইছে সেইটো বিষয়ে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। বন্ধু-বান্ধৱীসকল, এইখন হ'ল টাটাৰ ফালৰ পৰা ৰিলিজ কৰা নটিছ। টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ টাটা ছেমি কণ্ডাক্টৰ কোৱালিটি এণ্ড ৰিলায়েবিলিটি। ইয়াত লিখিছে যে উই আৰ হায়াৰিং। জব ৰোলটো ইয়াত লিখা থাকিব লাইন কোৱালিটি টেকনিচিয়ান হিচাপত। এডুকেশ্যন আৰু এক্সপিৰিয়েঞ্চ কেনেকুৱা ধৰণৰ লাগিব এইটো কথা উল্লেখ কৰিছে। বেচেলাৰ ডিগ্ৰী অৰ ডিপ্ল'মা ইন মেকানিকেল অৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেটেৰিয়েল চায়েন্স অৰ এ ৰিলেটেড ফিল্ড। মিনিমাম 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত। লগতে ডিপাৰ্টমেণ্টটো হ'ব কোৱালিটি এণ্ড ৰিলায়েবিলিটি। আৰু ৰেছপনচিবিলিটিবোৰ লিখা আছে, আপোনালোকে চাই ল'ব পাৰে এইবোৰ। লগতে ইয়াত জব লোকেশ্যনটো আছে জাগিৰোড, আছাম, ইণ্ডিয়া। এপ্লাই কৰিবৰ বাবে এইখন QR আপোনালোকে স্কেন কৰিব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেকুৱা ধৰণৰ আবেদন কৰিব পাৰিব। ইয়াত দৰমহাও আপোনালোকৰ ভাল দিয়া হ'ব। আমি নেক্সট ভিডিঅ' এটাত আলোচনা কৰিম ডিটেইলত। যদি আপোনালোকৰ চেলাৰীৰ বিষয়ে আলোচনা কৰিব লাগে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক লগ পাম। ধন্যবাদ। জয় অসম।